আশীৰ্বাদ গহনালয়ৰ ফালৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছো। আপোনালোকক দেখাইছো গোল্ড পলিশ কৰা চেইন। বহুতে ভাবে আমাৰ ইয়াত অসমীয়া গহনা। আমি আশীৰ্বাদ গহনালয়ে এটা বিশেষ পদক্ষেপ লৈছো যে আমাৰ অসমীয়া গহনাৰ উপৰিও কিছুমান গ্ৰাহকৰ ৰিকুৱাৰমেন্টৰ এগেইনষ্টত মানে বহুত গ্ৰাহকে আমাক বিচাৰিছিলে গোল্ড পলিশ কৰা চেইন, নেকলেছ, সীতাহাৰ। সেইকাৰণে যিটো টপ কোৱালিটি কালাৰ নোযোৱা সোণৰ লগত বেছি পাৰ্থক্য নোপোৱা কিছুমান চেইন বহুতে ৰাফ ইউজ কৰিবৰ কাৰণে অৰিজিনেল সোণত চেইন এডাল পিন্ধিব নিবিচাৰে বা সবে এফৰ্ড কৰিব নোৱাৰে তেখেতসকলৰ কাৰণে বা সবে সোণটো ভাল নাপায় বা সিকিউৰ ফিল নকৰে তেখেতসকলৰ কাৰণে ৰাফ ইউজ কৰিবৰ কাৰণে ৰাফ ইউজ মানে কোনো ধৰণৰ কালাৰত আপুনি ডিফাৰেন্স নাপায় বেষ্ট কোৱালিটি আপোনাৰ এইবোৰ চেইন আপোনালোকে লবলৈ হলে আশীৰ্বাদ গহনালয়লৈ আহক। আশীৰ্বাদ সিল্ক এণ্ড জুৱেলছলৈ আহিব পাৰে। এনেকুৱা ধৰণৰ এইবোৰ চক জেন্টছৰ চেইনো পাব, লেডিজ চেইনো পাব। সব সকলো ধৰণৰ ডিজাইন দেখুৱা নাই। এইটো জেন্টছৰ চেইন। এটা বিয়াৰ সময়ত এজন দৰাই এনেকুৱা চেইন পিন্ধিব বিচাৰে, বহুতে বিচাৰি আহে আমাৰ ওচৰত। আমি বিশেষকৈ আমাৰ কাৰখানাত এনেকুৱা ধৰণৰ কিছুমান বস্তু বনাবলৈ আৰম্ভ কৰিছো। আপোনালোকে মনপচন্দৰ চেইন ল'ব পাৰিব। চব কি ধুনীয়া চেইন জেন্টছৰ কাৰণে বা কিছুমানে মোটা লেডি মানুহে মানে মহিলায়ো ধৰি লওক মোটা চেইন ভাল পোৱা মানুহে এনেকুৱা চেইন পৰিধান কৰিব পাৰিব। বেষ্ট কোৱালিটি আপুনি ভিডিঅ'টো ধৰিব পৰা নাই কিন্তু ওচৰৰ পৰা চালে গম পাব সোণৰ লগত কোনো পাৰ্থক্য নাই। একদম অৰিজিনেল গোল্ড পলিশ কৰা এইবোৰ চেইন। চক জেন্টছৰ হেভি চেইন কি ধুনীয়া ৱৰ্ক কৰা আছে। আপোনাৰ 20 ইঞ্চিত আছে ভাল কোৱালিটি চেইন। আপোনালোকে আশীৰ্বাদ গহনালয়ৰ পৰা ল'ব পাৰিব। ভাবিলো ভিডিঅ' আকাৰত আপোনালোকক দেখাও, আপোনালোকে নেদেখালেনো কেনেকৈ গম পাব। বহুতে ধৰি ললো এনেকুৱা চেইন বিচাৰি আহিছিল। আমি সেইকাৰণে আমাৰ কাৰখানাত এনেকুৱা চেইন নিৰ্মাণ কৰিছো। কোৱালিটি চক ওচৰৰ পৰা জুম কৰি দেখাইছো। কোৱালিটি টপ হ'ব, কালাৰৰ গ্যাৰান্টি থাকিব। কালাৰ আপুনি 2-3 বছৰ আৰামত ডেইলি ইউজ কৰিলেও আপুনি আৰামত পিন্ধিব পাৰিব। টপ কোৱালিটি হয়। বহুত চক মই এছটো দেখাইছো। সোণৰ লগত কোনো পাৰ্থক্য নাথাকে, কোৱালিটি হয়। এনেকুৱা নেকলেছ সেট পাব। নেকলেছ চক এইবোৰ নেকলেছ বহুতে ধৰি ললো এনেকুৱা নেকলেছ সেট বিচাৰি আহে আমাৰ ওচৰত। এইবোৰ গোল্ড পলিশ কৰা আমি সোণৰ গহনা বনাওৱে, তাৰ উপৰি আমাৰ গ্ৰাহকৰ সুবিধাৰ কাৰণে আমি গোল্ড পলিশ কৰা এইবোৰ ভাল কোৱালিটি নেকলেছ সেট এইবোৰ যিবোৰ মাৰ্কেটত মানে এভেইলেবল থাকে কম প্ৰাইচৰ সেইবোৰ লগত অকমান পাৰ্থক্য পাব কাৰণ কোৱালিটি ভাল হয়, যথেষ্ট ধুনীয়া হয়। যিবোৰ একদম টপ এইবোৰ টপ কোৱালিটি হ'ব, কালাৰ গ্যাৰান্টি থাকিব, ৰিপলিশ কৰিব পাৰিব। টপ কোৱালিটি মানে আৰু চাওকচোন সোণৰ লগত জেনেৰেলি পাৰ্থক্য নাপায়। এইবোৰ নেকলেছ সেট বনাইছে। ভেৰাইটিজ ডিজাইন আমাৰ ওচৰত এভেইলেবল আছে কিন্তু ভাবিলো কেইটামান সেট আমি মৰমৰ সেট বনাই আনিছো। বৰ ধুনীয়া সেট, মোৰে ভাল লাগিলে। ভাবিলো ভিডিঅ' আকাৰত আপোনালোকক দেখাও। চাওক এইযোৰ ফুলিযোৰ চাওক কি ধুনীয়া ফিনিচিং চাওক। আপোনালোকে সোণৰ লগত কোনো পাৰ্থক্য নাপায়। আপোনাৰ ওচৰৰ পৰা চালে একদম অৰিজিনেল সোণৰ দৰে লাগিব। টপ কোৱালিটি হাই পলিশ কৰা আছে যাতে কালাৰ জেনেৰেলি নাযায়। ভাল কোৱালিটি নেকলেছৰ সেট। এইটো চাওক মই জুম কৰি দেখাইছো। ফিনিচিংটো ধৰিব পাৰে। ফুলৰ ডিজাইন চাওক বহুত হাইলি ডাইচ কটা আছে। আমাৰ অৰিজিনেল সোণৰ বনোৱা কাৰিকৰে এইবোৰ নিৰ্মাণ কৰিছে, আপোনালোকে চাব পাৰে। এইবোৰ নেকলেছ সীতাহাৰ, এইখিনি সীতাহাৰ আৰু আমাৰ অসমীয়া গহনাৰ উপৰিও আমাৰ ইয়াত পিয়ৰ সোণৰ গহনা নিৰ্মাণ কৰো। তাৰ কাৰণে আমাৰ ইয়াত এনেকুৱা ধৰণৰ গহনা কোৱালিটি বনাইছো। এইটো এনেকুৱা এটা মেটেৰিয়েলত বনোৱা হৈছে যাতে গোল্ড পলিশটো ধৰিব পাৰে। ৰূপৰ ওপৰত গোল্ড পলিশ কৰিলে মানে পটককে কালাৰটো গুচি যায়। এইটো হাইলি পলিশ কৰিবৰ কাৰণে আমি অলপ বেলেগ এটা মেটেৰিয়েলত বনাইছো। কোৱালিটি টপ কোৱালিটি হয়, কালাৰ সোনকালে নাযায়। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে যদি ল'ব বিচাৰিছে সোনকালে আহক। লিমিটেড ষ্টক আমাৰ কাৰণ এইবোৰ বেছি নাহে, ষ্টকত এভেইলেবল নাথাকে। সোনকালে আপুনি লওক, সোনকালে ল'ব পাৰিব। অনলাইন জৰিয়তে ল'ব পাৰিব বা দোকানলৈ আহিও ল'ব পাৰিব। ধন্যবাদ।